জুলি, কি যে তই নহয় ভালকে একো নকওঁ আৰু মোক ক'বলৈ আহ। সেইদিনা মই টিকুৰ ওপৰত খং কৰি থাকোঁতে তই মোক কৈছিলি যে মই তোক একো খুলি নকওঁ, কি হৈছে কি নাই হোৱা। এতিয়া তই মুখখন ফুলাই আছ, একো এটা কোৱাও নাই, একো নাই হোৱা একো নাই হোৱা কৰি আছ। মই তোৰ চেহেৰা চায়ে গম পাইছোঁ কিবা এটা যে হৈছে, কিন্তু কি হৈছে সেইটোহে ধৰিব পৰা নাই। গতিকে তই কবিনে নকওঁ? এই বিহু, এনেই মোৰতো গৰম হৈ আছে, তই আকৌ সুধি আছ। মোৰ এইবোৰ কথা কৈ থাকিবলৈ একেবাৰে মন যোৱা নাই। এতিয়া যদি সেইবোৰ ক'বলৈ বহি যাম তেতিয়া আৰুহে মোৰতো গৰম হ'ব। তাৰপিছত লাগিলে কোনোবা কাষ্টমাৰ আহিলে কাষ্টমাৰৰ ওপৰতে খংটো ওলাই যাব। তেনেকুৱা কৰিলে মোৰ বেকেৰীয়ে বন্ধ হৈ যাব। সেইকাৰণে মই যিমান পাৰোঁ কথাটো পাহৰি পিনে কুল হ'বলৈ চেষ্টা কৰিছোঁ। আৰু তই সুধিয়ে আছ। ইমান জানিবলৈ মন গৈছেনে তোৰ? কৈ আছোঁ। মানে সেইদিনা যে মই বেকেৰীৰ কাৰণে বস্তু অলপ ফাৰ্নিচাৰ অলপ অৰ্ডাৰ দিছিলোঁ যে, সেইখিনি আহি পোৱাৰ পিছত তোকতো ফোন কৰিছিলোঁ, তইতো বিজি আছোঁ বুলি কোৱা নাই জানো? সেইটো কাৰণে ভাবিলোঁ মইতো অকলে আনিব নোৱাৰিম। গতিকে ৰাজীৱৰ সেইদিনা মানে ছুটি লৈছিলে, সি ক্লিনিক নাযাওঁ বুলি কৈছিলে আগদিনা। সেইটো কাৰণে ভাবিলোঁ তাকে মাতি দিওঁ, সি যদি আহি হেল্প কৰি দিয়ে অলপ ভাল হ'ব। সেইকাৰণে ফোন কৰিছিলোঁ, কিন্তু সি মোক বিজি আছোঁ বুলি ক'লে। তাৰপিছত কি হ'ল জানো, মই গৈ পিনে বস্তুখিনি আনিলোঁ আৰু মই বস্তু কেইটামান ল'বলৈও আছিলে। শ্বপিং মলত সোমালোঁ আৰু দেখিছোঁ সি বেলেগ ছোৱালীৰ লগত একদম মানে যি ঘূৰি ফুৰিছে হাঁহি কথা পাতি, আৰু মুখলৈ এইফালে মিছা কথা কৈ দিলে। সেইকাৰণে মোক খং উঠি আছে। কি কৱ তই? মোৰ কিন্তু বিশ্বাস হোৱা নাই দেই, ৰাজীৱক তেনেকুৱা যেন নালাগে। কিন্তু তই কৈছোঁ যেতিয়া বিশ্বাস নকৰিতো থাকিব নোৱাৰি। তোক মিছা কথা ক'লে বিজি আছোঁ বুলি কয়, আৰু সি বেলেগ ছোৱালীৰ লগত লিলিমাই কৰি আছে তাৰমানে। মই যে তোক সেইদিনা কৈছিলোঁ তহঁতক দেখিলে একেবাৰে কাপল নিচিনা নালাগে। একচুৱেলি মেইন কথা সেইটোৱে চাগে। তোৰ ফালৰ পৰা কিবা থাকিলেও সি চাগে ইমান তোক ইম্পৰ্টেঞ্চ নিদিয়ে। তাৰ লাইফত চাগে বেলেগ কোনোবা আছে, যিজনী তই দেখিলি সেইজনী চাগে তাৰ গাৰ্লফ্ৰেণ্ড হয়। কিন্তু সি ডাইৰেক্টলি কৈ দিলেও হৈ যায়, এনেকুৱা কিয় কৰিব লাগেনো? সেইটোৱেতো কথা, সেইকাৰণে মোৰ খং উঠিছে। ঠিক আছে, সি যদি মোক ভাল নাপায় বা কিবা, মোক ডাইৰেক্টলি কওক। মোক এনেকৈ মিছা কথা ঠগি পিনে বিজি আছোঁ বুলি কয় বেলেগ ছোৱালীৰ লগত ঘূৰি ফুৰিবলৈ, তাৰমানে কি হ'ল? আৰু এটা কথা, সেই ছোৱালীজনী কোন ছোৱালী জান? মই যেতিয়া ফাৰ্ষ্ট বেকেৰীখন মানে ষ্টাৰ্ট কৰিছিলোঁ, প্ৰথম দিনাই মোৰ ফাৰ্ষ্ট কাষ্টমাৰ সেই ছোৱালীজনী আছিলে। আৰু এতিয়াতো তাই মোৰ ৰেগুলাৰ কাষ্টমাৰ হয়। ক'ব নোৱাৰি, এইদিনতে আকৌ তাই মোৰ ওচৰলৈ আহি যাব পাৰে। আগতে আহিলে মানে ভাল লাগিছিলে, ৰেগুলাৰ কাষ্টমাৰ হয় আৰু বহুত বস্তু অৰ্ডাৰো কৰে, লৈও যায়, মোৰ ভাল চেলো হয়। কিন্তু এতিয়া আহিলে মই নৰ্মেলি কেনেকৈ বিহেভ কৰিম তাইৰ লগত সেইটোহে বুজি পোৱা নাই। মোক খংহে উঠিব তাইক দেখাৰ লগে লগে। এইটোতো বহুত কমপ্লিকেটেড হৈ গ'ল। এতিয়া তেতিয়াহ'লে তই কি কৰিম বুলি ভাবিছ? কাৰণ তাইতো ইয়ালৈ চিয়ৰ আহিব, আৰু সেইদিনাতো তাই দেখিছেই তোক। গতিকে এতিয়া তোৰ ইয়াৰ পৰা বস্তু নিব আহিলে তাই হয়তো সেই কথাটো সুধিবও পাৰে। আৰু যদিও সোধে, তই নৰ্মেলি কেনেকৈ কথা পাতিবি ভাবিবলগীয়াতো। কিন্তু যি হওক, তোৰ বেকেৰীখন চবচে ইম্পৰ্টেণ্ট হয়। গতিকে কাষ্টমাৰ যোনেই হওক, তোৰ শত্ৰু হ'লেও তই ভালকৈ বিহেভ কৰিব লাগিব, তেতিয়াহে তোৰ বেকেৰী চলিব। তাইৰ পৰা যদি তোৰ ফাইদা হৈ আছে তেতিয়াহ'লে আৰুনো কি লাগিছে? খং উঠি আছে যদিও তোৰ কথাটো শুনি হাঁহিয়ে উঠিছে। পিছে তই একদম ঠিক কথা কৈছ। মোক যদি সি ভালেই নাপায় আৰু মই যদি তাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, তেতিয়াহ'লে মইনো ইমান কিয় ভাবি থাকিব লাগিছে? খং উঠিছে সেইটো বেলেগ কথা, কিন্তু এতিয়া মই ফাৰ্ষ্টে নিজৰ কথা ভাবিব লাগিব আৰু নিজৰ বেকেৰীৰ কথা। গতিকে য'ৰ পৰা মোৰ লাভ হৈ আছে, সেই লাভটো মই আকৌ ৰাস্তা বন্ধ কিয় কৰি দিওঁ? তই ঠিকেই কৈছ। তাই আহিব, তাই আহিলে মানে নৰ্মেলি বিহেভ কৰিবলৈ চাম, আৰু যিমান পাৰোঁ তাইক মানে একো জানিবলৈ নিদিওঁ। ঠিক আছে, মই আজি ইয়াতে অলপ কামত লাগিম, কাৰণ আজি মই বুটিক নাযাওঁ। গতিকে তই কাম কৰি ল, কিবা হেল্প লাগিলে মোক কৈ দিবি। তোৰ প্ৰব্লেমটোতো ক'বলৈ গ'লে চিৰিয়াছে হয়। তাই তোক ইমান ভুল বুজি আছে, কিন্তু তই তাইক ক'বলৈ ট্ৰাই কিয় নকৰিলি যে সেই ছোৱালীজনী তোৰ গাৰ্লফ্ৰেণ্ড নহয়, তোৰ ভণ্টি হয়? সেইটো কথা কৈ দিয়া হ'লে হৈ যায়। এনেই মিছামিছিকৈ এতিয়া তহঁতৰ মাজত এনেকুৱা ইমান ডাঙৰ ইছ্যু হৈ গৈছে। এতিয়া মই কি কৰিব পাৰোঁ? তই ফাৰ্ষ্টে তাইৰ লগত এবাৰ কথা পাতিবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু তাই মোৰ ফোন ৰিচিভেই কৰা নাই। আৰু মেছেজ কৰিছিলোঁ, মেছেজৰো একো ৰিপ্লাই নকৰিলে, চিনেই নকৰিলে মেছেজ। এতিয়া তাইৰ লগত মই কেনেকৈ কথা পাতোঁ বাৰু তই কচোন? মই যে একো ভাবিয়ে পোৱা নাই দেই। তাই মানে এবাৰ মোৰ কথা শুনিব বিচৰা নাই। এই কাৰোবাৰ লগত দেখিলে বুলিয়ে আৰু ইমান খং কৰিব লাগেনে? মোক ক'বলৈতো চান্সটো দিব লাগে, সেইটো দিয়া নাই। মই যে কি কৰোঁ সঁচাকৈ একো ভাবি নাই প্ৰতিকো। আচ্ছা, তই এটা কাম কিয় নকৰোঁ আজি? তোৰ যদি ফোন ৰিচিভ কৰা নাই, মেছেজৰো ৰিপ্লাই কৰা নাই, তেতিয়াহ'লে তই তাৰ বেকেৰী গুচি যা। তাততো তাইক লগ পাবি ন, আৰু তাত তাই তোৰ কথাও শুনিব। গতিকে তই তাৰলৈকে গুচি যা, তেতিয়া ভালকৈ কথা পাতিব পাৰিবি। আৰু এনি টাইমটো কাষ্টমাৰো আহি নাথাকে, গতিকে তই যাবি, যদি কাষ্টমাৰ দেখো তেতিয়া ৰৈ দিবি অলপ টাইম, আৰু যেতিয়া তাই ফ্ৰী থাকিব তেতিয়া তাইৰ লগত কথা পাতি ল'বি।
তাই তেতিয়া তোৰ কথা শুনিব, কাৰণ তাৰ পৰাতো আৰু তাই ক'তো গুচি নাযায়। গতিকে সেইটো কৰাই ভাল। তই ঠিকেই কৈছ, মই তাইৰ বেকৰী গুচি যোৱাই ভাল হ'ব। তাত তাইৰ লগত ধুনীয়াকৈ কথা পাতিব পাৰিম। কিন্তু তথাপিও তাই যদি মোৰ কথাই শুনিব নিবিচাৰে আৰু মোক যদি তাৰ পৰা গুচি যাবলৈ কয়, তেতিয়া কি কৰিম? সেইটো কাৰণে মই একো ভাবিয়ে পোৱা নাই। টিকু, তই এটা কাম কৰ না, পিহুক তই কথাটো কচোন, তাইক ক জুলিৰ লগত কথা পাতিবলৈ। তাইৰ কথাটো শুনিব তাই। নাই নাই, পিহুক এইবোৰ ক'ব নালাগে। তই নিজে গ'লে মানে বেছি ভাল হ'ব। আকৌ যদি পিহুৱে তোৰ হৈ কথা কয়, তেতিয়া সেইটোতো তাই বেয়া পাব পাৰে ন। তাতকৈ তই নিজেই যা। আৰু টেনশ্যন নলবি না, নোযোৱাৰ আগতে তই কথা শুনিব নুশুনিব কৰি আছ, ফাৰ্ষ্টে যা আৰু কথা পাতি চা, তেতিয়াহে গম পাবি। ইয়াত এনেকৈ এতিয়া মাথা মাৰি থাকি একো লাভ নাই। ঠিক আছে, মই নিজেই যাম। কিন্তু নাজানো আৰু তাই মোৰ কথা শুনিবই নে নুশুনে, আৰু শুনিলেও বুজি পাবনে নাপায়। তাই যিহে ভুল বুজি আছে। বাৰু হ'ব তেতিয়াহ'লে, তই তোৰ কাম কৰ, মই তালৈ এবাৰ গৈ চাওঁ। কি হয় তোক জনাম বাৰু ফোন কৰি। জুলি, মই আজি তোমাৰ ওচৰত যে ডাঙৰ অৰ্ডাৰ এটা লৈ আহিছোঁ। সেইদিনাতো তোমাক লগ পাইছিলোৱে ন? পিছে তুমি ৰাজীৱক চিনি পোৱা নেকি? মইতো জনাই নাছিলোঁ। যি হওক, চাচোন চিনাকি ওলাই গ'লো ন? বাৰু, আজি তোমাৰ ওচৰত মোৰ সঁচাকৈ বহুত ডাঙৰ এটা অৰ্ডাৰ আছে। পাৰ্টি এটাৰ কাৰণে মানে তোমাৰ পৰা মই ডেজাৰ্ট কেইবাটাও আইটেম ল'ম বুলি ভাবিছোঁ। আহি গ'ল আৰু সেইকাৰণে সোনকালে গুচি আহিলোঁ। তাই জানি বুজিয়ে ৰাজীৱৰ কথা উলিয়াইছে, জানো নহয় কিবা ডাঙৰ অৰ্ডাৰ লৈ আহিছে। কিন্তু ঠিকেই আছে, সেইফালে যি হৈ থাকক। তাইৰ বিজনেছটোতো ধুনীয়া চলি আছে, ৰেগুলাৰ কাষ্টমাৰ হয় বুলি কোৱা নাছিলে জানো? ভালেই আছে, ডাঙৰ অৰ্ডাৰ লৈ আহিছে এতিয়া, জুলিৰ কাৰণে ভাল হ'ব। সেইদিনা লগ পাইছিলোঁ। মানে ৰাজীৱক মই তেনেকৈ চিনি নাপাওঁ। মই পেচেণ্ট হয়। এবাৰ তাত মানে মোৰ দাঁতৰ প্ৰব্লেম হৈছিলে যে, তেতিয়া দেখুৱাব গৈছিলোঁ। তেনেকৈ আৰু। বাৰু, তুমি অৰ্ডাৰ দিম বুলি কৈছিলা নহয়? বাৰু কোৱা, অৰ্ডাৰটো কেতিয়ালৈ লাগিব, মানে কি কি লাগিব? কৈ দিয়া, মই লিখি থৈ লওঁ, নহ'লে পাহৰি থাকিব যে। অৰ্ডাৰটো মোক কাইলৈ ৰাতিপুৱাৰ কাৰণে লাগে। মানে কাইলৈ মোৰ লগৰ এজনীৰ বাৰ্থডে আছে যে, গতিকে তাই মানে খোৱা বোৱাৰ যি মানে ল'বলগীয়া আছে, সেইটো দায়িত্ব মোকে দি দিছে আকৌ। মানে মোৰ ভাল ফ্ৰেণ্ড হয়, সেইটো কাৰণে তাই কৈছে যে মানে খোৱাৰ কাৰণে যি আনিব লাগে সেইটো তুমি লৈ আহিবা বুলি। গতিকে মই গুচি আহিলোঁ। বাৰ্থডে কেক এটাও লাগিব, তাই আৰু তুমি বনাই দিবা, নিজৰ ডিজাইন মতে বনাই দিবা আৰু, কাষ্টমাইজ বুলি কোনো কথা নাই। আৰু লগতে মোক ষ্ট্ৰবেৰী ফ্লেভাৰৰ পেষ্ট্ৰি লাগিব, পেষ্ট্ৰি 20টা দিবা। তাৰপিছত আৰু নতুন কিবা কিবি মানে হেৰি কৰিছা নেকি? মই এবাৰ চাই ল'ম দেই, তাৰপিছত তোমাক কৈ আছোঁ। ঠিক আছে তেতিয়াহ'লে, তুমি এটা কাম কৰা, চাই লোৱা। মই নতুন ফ্লেভাৰ কিছুমান এড কৰিছোঁ বাৰু। মোৰ ওচৰত কাপকেক আছে, মফিনছ আছে, পেষ্ট্ৰিটো আছেই বাৰু। পেষ্ট্ৰি মই 2টামান নতুন ফ্লেভাৰৰ এড কৰিছোঁ, আৰু লগতে বাঞ্চ আছে। তুমি চাই লোৱা তোমাক কি কি লাগে। আৰু তোমাক মই তথাপিও কেকৰ ডিজাইন কেইটামান দেখুৱাই দিছোঁ, তাৰ ভিতৰতে এটা চিলেক্ট কৰি মোক কৈ দিবা। তুমি মোক ডিজাইনকেইটা দেখুওৱা, মই সিমান দাম চাই লৈছোঁ, আৰু কি কি লাগিব তোমাক কৈ দিওঁ। খুব ধুনীয়া ছোৱালীজনী, সেই তেল মাৰি মাৰিয়ে ৰাজীৱক একদম নিজৰ ফালে টানি ল'লে যেনহে পাইছোঁ আৰু। কিনো দেখিলে আৰু এজনী। এনেইতো ঠিক ঠাকেই আছে, তথাপিও মোৰ যে একো ভাল লগা নাই। পিহু মনে মনে থাকোঁ, শুনিলে মানে কি বুলি ভাবিব? এতিয়া একো কৈ নাথাকচোন। বাৰু, মই কেকৰ ডিজাইন দেখাওঁ, সিমান টাইম তই মনে মনে বহি থাকিবি দেই, একো কৈ নাথাকিবি।